গগৈ কাগজৰ বাঘ আখ্যা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কাগজৰ বাঘৰ দৰে যোৰহাটত কিবাকে জিকিল গৌৰৱ গগৈ যোৰহাটত জিকাটো এটা বেলেগ কথা সেইটো আৰু বহুদিন ধৰি পৈতৃক সম্পত্তিৰ দৰে তাত আছে তাত চলি আছে গতিকে সেইবিলাক কোনোবা এজন মানুহ ইলেকশ্যনত জিকাটো এটা বেলেগ কথা গৌৰৱ গগৈ কাগজৰ বাঘৰ দৰে জিলিকি থাকে সংবাদ মাধ্যমত আপোনালোকে দেখাই থাকে গৌৰৱ গগৈ সেইকাৰণে কাগজৰ বাঘৰ দৰে জিলিকি থাকে গৌৰৱ গগৈ ইমান ৰাজনীতি জনা মানুহ নহয় পৈতৃক সম্পত্তিৰ দৰে যোৰহাটত দীৰ্ঘদিন ধৰি আছিল বাবে গৌৰৱ গগৈ জিকিল গৌৰৱ গগৈক সংবাদ মাধ্যমে প্ৰজেক্ট কৰিব পৰা তেনে নেতা নহয় গৌৰৱ গগৈ কোনো ৰাজনৈতিক কৰিশ্মা থকা নেতা নহয় গৌৰৱ গগৈক লৈ আমি চিন্তাই নকৰোঁ যিয়ে হিমন্ত চৰকাৰৰ উন্নয়ন সহ্য কৰিব নোৱাৰে তেওঁলোকে প্ৰজেক্ট কৰা নেতাহে গৌৰৱ গগৈ যোৰহাটত গৌৰৱ গগৈ জিকাটো পুৰণা হ'ল গৌৰৱ গগৈ ফিল্ডত নামিলেই জিকিব বুলি ভবাটো ভুল গৌৰৱ গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা গৌৰৱ গগৈ আপোনালোকে কিভাৱে নাজানো মইতো সংবাদ মাধ্যমে দেখাই থকাৰ দৰে এটা কাগজৰ বাঘৰ দৰে আপোনালোকে দেখাই থাকে গৌৰৱ গগৈ সেইকাৰণে কাগজৰ বাঘৰ দৰে জিলিকি থাকে কিন্তু মই নাভাবোঁ তেনেকুৱা কিবা এজন মানে ইমান মানে ৰাজনীতি জনা মানুহ বুলি মই সেইটো যোৰহাটত জিকাটো এটা বেলেগ কথা সেইটো আৰু বহুদিন ধৰি পৈতৃক সম্পত্তিৰ দৰে তাত আছে তাত চলি আছে গতিকে সেইবিলাক কোনোবা এজন মানুহ ইলেকশ্যনত জিকাটো এটা বেলেগ কথা কিন্তু আপোনালোকে সংবাদ মাধ্যমত গৌৰৱ গগৈ যি ধৰণে প্ৰজেক্ট কৰে তেনেকুৱা ধৰণৰ প্ৰজেক্ট কৰিব লগা গৌৰৱ গগৈ নেতা নহয় কাৰণ আমিও ৰাজনীতিত বহুদিন থাকিলোঁ বহু নেতাক ঘনিষ্ঠভাৱে পাইছোঁ ওচৰৰ পৰা পাইছোঁ গতিকে মই তাৰ পৰা এটা অনুমান কৰোঁ যে গৌৰৱ গগৈ তেনেকুৱা নেতা নহয় যে তেওঁ ক'ৰবাত ফিল্ডত নামিলে ইলেকশ্যন জিকি যাব ইলেকশ্যনৰ প্ৰভাৱ পৰিব সেনেকুৱা ধৰণৰ নেতা বুলি মই নাভাবোঁ গৌৰৱ গগৈ যে কাগজৰ বাঘ আহাৰ দিনাখনে প্ৰমাণিত যিদিনাখন ৰাজনীতিত আহিছে সিদিনাখনেই প্ৰমাণিত কথাটো হ'ল অসমৰ এচাম মানুহ আছে যিচাম মানুহে আমাক বেয়া পায় সেইচাম মানুহে আমাৰ বিৰুদ্ধে তেওঁক প্ৰজেক্ট কৰে সিমানেই তেওঁ কোনো ৰাজনৈতিক এনেকুৱা কৰিশ্মা থকা নেতা নহয় যে তেওঁক লৈ কিবা চিন্তা কৰিবলৈ এটা কথা স্পষ্ট যে আপোনালোকে যদি চাই যিসকল মানে আমাক বেয়া পায় আমাৰ বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত হৈ থকা এই বিকাশটো সহ্য কৰিব নোৱাৰে তেওঁলোকে এজন মানুহক প্ৰজেক্ট কৰে সেইজন মানুহ গৌৰৱপূৰ্বক প্ৰজেক্ট কৰে সিমানেই কাম তাতকৈ বেলেগ গৌৰৱ গগৈ একো নহয় এতিয়া আপুনি যদি সোধে যে CPMৰ মানুহটোকো যদি প্ৰতিবেদন সুধিব কয় বা আমাৰ ইয়াতে যিবিলাক নিৰ্দলীয় মানুহে কাৰোবাক যদি প্ৰতিবেদন দিব লাগে চবেই জিকিম বুলি প্ৰতিবেদন দিব কোনোবাই হাৰিম বুলি প্ৰতিবেদন দিয়ে নেকি এতিয়া যিকোনো এজন নিৰ্দলীয় মানুহৰ ওচৰলৈ গৈ ইণ্টাৰভিউ এটা লওক তেওঁ ক'ব যে মই ইমান ভোটত জিকিম আৰু এটা হিচাপ দেখুৱাই দিব এনেকৈ ভোট হ'ব ইমান ভোট হ'ব এই কাৰণে জিকিম এটা ভোটৰ অংক দিয়ে এতিয়া নিৰ্দলীয় এটাও দিয়ে আৰু আমাৰ ইয়াতে একেবাৰে সংগঠন নথকা যদি RJD ঘূৰিব যায় বা বেলেগ কিছুমান বোলে BSP ঘূৰিব যায় চবেই জিকিব বুলি ক'ব তেনেকুৱাই নিউজ ডেস্ক সৰুপথাৰ প্লাছ